নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি যদি আপোনাৰ শত্ৰুৰ পৰা আমনি পাই থাকে, শত্ৰুৱে হিংসা অন্যায় কৰি থাকে আপোনাক, বা আপুনি যদি কোনো মানুহক আপোনাৰ বাবে আকৰ্ষিত কৰিব বিচাৰে বা বশ কৰিব বিচাৰে, তেনে এটা নেমু টেঙাত সেই ব্যক্তিৰ নাম লিখি তিনিটা শব্দৰ এটা সৰু মন্ত্ৰ কৈ দিয়ক। সেই শত্ৰু বা সেই ব্যক্তিয়ে আপোনাক নেদেখিলে থাকিব নোৱাৰা হ'ব। আপোনাৰ বিপক্ষে সেইজনে কেতিয়াও থিয় হ'ব নোৱাৰিব। আপোনাক আমি আজিৰ ভিডিঅ'ত যিটো উপায়ৰ কথা ক'বলৈ গৈ আছোঁ, সেই উপায় সৰু হ'লেও অতি চমৎকাৰী উপায়। মাত্ৰ এটা সপ্তাহৰ ভিতৰত আপুনি যিকোনো লোকক আপোনাৰ অধীন কৰিব পাৰিব। যিমান ডাঙৰ শত্ৰুৱেই নহওক লাগিলে বা যিমান শক্তিশালী ব্যক্তিয়েই নহওক, আপুনি উপায়টো কৰাৰ এসপ্তাহৰ পাছৰ পৰা আপোনাৰ ওচৰত সেই ব্যক্তি শৰণাগত হ'বলৈ বাধ্য হ'ব লাগিব। আজিৰ ভিডিঅ'ত এটা নেমু টেঙাৰ মাধ্যমেৰে কি উপায় কৰি শত্ৰুৰ মন জয় কৰিব পাৰি সেই বিষয়ে জনাম। এই উপায় কোনো তান্ত্ৰিক উপায় নহয়। এই উপায়ৰ দ্বাৰা কাৰো একো অপকাৰ নহয়। কেৱল মাত্ৰ এই উপায় সৎভাৱে কৰিলেই সুফল লাভ কৰিব পাৰে। কোনো নিৰ্দোষী ব্যক্তিৰ কাৰণে এই উপায় কৰাৰ পৰা দূৰত থাকিব লাগিব। যি ব্যক্তিৰ নাম লিখি এই উপায় কৰিব, সেই ব্যক্তি আপোনাৰ ওচৰত সম্পূৰ্ণৰূপে বশ হৈ পৰিব। এই উপায় পুৰুষ মহিলা সকলোৱে কৰিব পাৰে। এই উপায় কৰি শত্ৰুৰ প্ৰৰোচনা, হিংসা, শত্ৰুতা, অন্যায় আদিৰ পৰা নিজকে সুৰক্ষিত কৰিব পাৰি। আজিৰ ভিডিঅ'টো সেইসকল ব্যক্তিৰ বাবে অতি দৰকাৰী ভিডিঅ', যিসকলৰ শত্ৰুৰ সংখ্যা বেছি, যিসকলে শত্ৰুৰ হিংসা অন্যায় আদিত মনোকষ্ট পাই থাকে, শত্ৰুৰ শত্ৰুতাৰ পৰা সুৰক্ষিত হ'ব বিচাৰে, আৰু যিসকলে নিজৰ আপোনজনক নিজৰ প্ৰতি সদায় আকৰ্ষিত কৰি ৰাখিব বিচাৰে। গতিকে আপোনাৰ যদি শত্ৰুৰ সংখ্যা বেছি, আপোনাৰ আপোনজনৰ পৰা যদি আপুনি অৱহেলিত হৈ আছে, তেওঁক আপোনাৰ পক্ষত আনিব বিচাৰে বা ৰাখিব বিচাৰে, তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি লাগতিয়াল ভিডিঅ'। আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই কথাসমূহ জানি লয়, তেনে উপায়টো কৰি আপোনাৰ সমস্যাৰ পৰা নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক শত্ৰুৰ শত্ৰুতা, হিংসা অন্যায় আদিৰ পৰা ৰক্ষা পাবলৈ কি উপায় কৰিব পাৰিলে শত্ৰু সদায় আপোনাৰ বশ হৈ চলিব, নিজৰ প্ৰতি অন্য লোকক আকৰ্ষিত কেনেকৈ কৰিব, আৰু আনক কেনেকৈ আপোনাৰ অধীন কৰি ৰাখিব পাৰে। উপায়টোৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত দেৱাদিদেৱ মহাদেৱক ভক্তি কৰি ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। শত্ৰুৰ পৰাই মানুহে বেছি অশান্তি ভুগিবলগীয়া হয়। বহু ক্ষেত্ৰত দেখা যায় যে শত্ৰুৱে এনে কিছুমান কাম কৰে, যি কামৰ জৰিয়তে কোনো ব্যক্তি সৰ্বশান্ত হয়। শত্ৰুৱে আপোনাক বহু প্ৰকাৰে ক্ষতি কৰিব পাৰে। কিছুমান শত্ৰুৱে সন্মুখৰ পৰা ভয় খুৱাই থাকে বা ধমকি দি যিকোনো কামত আপোনাক আগবাঢ়িবলৈ বাধা দি থাকে। আপুনি কৰা কামৰ সফলতা দেখি তেওঁলোকৰ গা জ্বলে। তেওঁলোকে আপোনাৰ ওচৰত হাৰিব বুলি ভাবি তেওঁলোকে কিছুমান কৌশল ব্যৱহাৰ কৰি আপোনাক সৰু কৰি থাকিবলৈ বাধ্য কৰায়। এনেধৰণৰ শত্ৰুৰ পৰা উন্নতি কৰাত বহু বাধা হয়। বহু শত্ৰুৱে দেখাই শত্ৰুতা নকৰি লুকাই চুৰকৈ গোপনে শত্ৰুতা কৰে। ধৰি লওক আপুনি ভাল কাম কৰি আছে, আপোনাৰ ঘৰৰ উন্নতি হৈছে, তেওঁলোকে আপোনাক বা আপোনাৰ ঘৰৰ কোনো সদস্যৰ ওপৰত ক'লা যাদু প্ৰয়োগ কৰিব, যাতে আপোনাৰ ঘৰখন দুৰ্বল হৈ পৰক, কৰ্মক্ষেত্ৰত বান্ধি দিয়ে, যাতে কৰ্মত মন নবহা হওক বা ৰোগ ব্যাধিৰ সমস্যাত পৰক। তেনেদৰে শত্ৰুৱে শত্ৰুতা কৰি ক'লা যাদুৰ দ্বাৰা বান্ধিবও পাৰে। শত্ৰুৱে যিভাৱেই আপোনাক অন্যায় বা হিংসা নকৰক কিয়, এই উপায় যদি আপুনি কৰিব পাৰে শত্ৰুৰ নাম লিখি, তেনেহ'লে সেই শত্ৰুৱে আপোনাৰ ওচৰত সদায় বশ হৈ থাকিব লাগিব। আপোনাক শত্ৰুতা কৰিবলৈ এৰি আপোনাক তেওঁলোকে মিত্ৰতাৰ হাত আগবঢ়াবই লাগিব। আৰু শত্ৰুতা কৰিও আপোনাৰ এডাল নোমো লৰাব নোৱাৰে, বৰঞ্চ নিজেহে বিপদত পৰিব। বিশেষকৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত শত্ৰুৱে বেছি অপকাৰ কৰে। আপোনাৰ ব্যৱসায়ত যদি উন্নতি বেছি হৈছে তেওঁলোকৰ ব্যৱসায়তকৈ, তেতিয়া আপোনাৰ ব্যৱসায়ত ধন টকা পইচা উপাৰ্জনৰ পৰিমাণ বেছি হয়। তেতিয়া সেই চকু চৰহা শত্ৰুবোৰে ব্যৱসায় নষ্ট কৰিবৰ বাবে বিভিন্ন কূট কৌশল প্ৰয়োগ কৰিব পাৰে। তন্ত্ৰমন্ত্ৰ ক'লা যাদুৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ অচল অৱস্থা কৰিব পাৰে। তেনে ক্ষেত্ৰতো যদি আপুনি এই উপায় প্ৰয়োগ কৰিব পাৰে, তেনে এসপ্তাহৰ ভিতৰত সেই শত্ৰুৱে আপোনাৰ ওচৰত ক্ষমা বিচাৰিব আৰু সকলোবোৰ কথা আপোনাৰ ওচৰত ক'বলৈ বাধ্য হ'ব। শত্ৰুতা সদায় চিনাকি বা ওচৰ চুবুৰীয়া মানুহেই বেছি কৰে। আপোনাৰ সন্তানে যদি ভাল কাম কৰিছে, পঢ়া শুনাত চোকা,
যিকোনো ক্ষেত্ৰত আগবঢ়া হয় তেনে আপোনাৰ বেয়া পোৱা মানুহৰ সংখ্যা কম নহ'ব। যিকোনো প্ৰকাৰে আপোনাৰ সন্তানক বিপথে পৰিচালিত কৰিবলৈ তেওঁলোকে উঠি পৰি লাগিব বা সন্তানৰ উন্নতিত বাধা দিব তেওঁলোকে। এনে ক্ষেত্ৰত যদি আপুনি সেই ব্যক্তিক চিনি পায়, তেওঁৰ নাম ধৰি এই উপায় কৰে, তেনে আগন্তুক বিপদৰ পৰা আপুনি ৰক্ষা পৰিব পাৰিব আৰু আপোনাৰ সন্তান সুৰক্ষিত হৈ থাকিব পাৰিব। শত্ৰু দুই প্ৰকাৰৰ থাকে। সাধাৰণতে এক প্ৰকাৰৰ শত্ৰু হৈছে দেখা দেখিকৈ কৰে, আন প্ৰকাৰৰ শত্ৰু হৈছে লুকাই চুৰকৈ অৰ্থাৎ গোপনভাৱে কৰে। এই গোপনভাৱে শত্ৰুতা কৰা সাধাৰণতে মহিলাসকলৰ বেছি। যদি মহিলাগৰাকী ধুনীয়া হয়, সকলো ক্ষেত্ৰত আগবঢ়া হয়, তেতিয়া লগৰ মহিলাই তেওঁৰ লগত ফেৰ মাৰিব নোৱাৰি শত্ৰুতা কৰে, যাতে সেইগৰাকী মহিলা তেওঁলোকতকৈ পাছ পৰি থাকে। এনে ক্ষেত্ৰত সৎ সাহসী হ'লেও শত্ৰুৰ চালনাত বহু ব্যক্তি ভাগি পৰা দেখা যায়। আজিৰ ভিডিঅ'ত কোৱা উপায়টো যদি আপুনি শুদ্ধভাৱে কৰিব পাৰে, তেনে যিবোৰ মানুহে আপোনাক শত্ৰুতা কৰি আপোনাক হতাশাত পেলাব খোজে, তেওঁলোকে নিজেহে হতাশাত পৰিব লাগিব আৰু তেওঁলোকৰহে অনিষ্ট হ'ব। কাৰণ আপুনি আজিৰ ভিডিঅ'ত কোৱা উপায়টো কৰিব পাৰিলে তেওঁলোকে আপোনাৰ প্ৰতি শত্ৰুতা এৰি আপোনাৰ ওচৰত সেও মানিবলৈ বাধ্য হ'ব। এই উপায় কৰি আপুনি আন কাৰোবাকো আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে। ধৰি লওক আপোনাৰ স্বামী বা পত্নীয়ে দিনে দিনে আপোনাক অৱহেলিত কৰিছে, আপোনাৰ কথা নুশুনে, সকলো সময়তে হোৱাই নোহোৱাই আপোনাক অৱমাননা কৰি আপোনাক ঘৃণাৰ চকুৰে চায়। আপুনি নাথাকিলেহে যেন তেওঁ বেছি ভাল পায়, আপোনাৰ বাবে যেন তেওঁ অশান্তি ভুগি আছে, আপোনাক অৱহেলিত কৰি আপোনাৰ পৰা আঁতৰি থাকিব বিচাৰে, তেনে সেই ক্ষেত্ৰতো যদি এই উপায় কৰিব পাৰে তেনে নিশ্চয় আপুনি উপকৃত হ'ব পাৰিব। উপায়টো কৰাৰ সময়ত যদি আপুনি সেই নেমুটোত আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব লগা ব্যক্তিজনৰ নাম লিখি উপায়টো কৰে, তেনে আপোনাৰ প্ৰতি বশ হৈ সদায় আপোনাৰ ওচৰত সৰু হৈ থাকিব সেই ব্যক্তি আৰু আপুনি তেওঁৰ আপোন হৈ পৰিব। যি ক'ব তেওঁ সেই কথা মানিব, আপোনাক দেখিলে আপোনাৰ মুখ চাই একো ক'ব নোৱাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া উপায়টোৰ বিষয়ে জানো আহক। উপায়টো কৰাৰ ক্ষেত্ৰত আপুনি একো নিয়ম মানিব নালাগে, মাথো আপুনি উপায়টো কৰাৰ ক্ষেত্ৰত যিটো নেমু ব্যৱহাৰ কৰিব সেই নেমুটো শনিবাৰে গছৰ পৰা ছিঙিব লাগিব আৰু আপুনি অনা নেমুৰ যোনটো ডালৰ পৰা নেমুটো ছিঙিব সেই ডালৰ কেইটামান কাঁইট আপুনি ছিঙি আনিব লাগিব। নেমুটো হালধীয়া হ'লে ভাল, অৰ্থাৎ পকা নেমু হ'লে বেছি ভাল হয়। যেতিয়া আপুনি নেমু ছিঙিব তেতিয়া সেই নেমু ছিঙাৰ ডালটোৰ পৰা 2টা বা 3টা কাঁইট আপুনি ছিঙি আনিব। এই উপায় আপুনি সপ্তাহৰ বৃহস্পতিবাৰৰ বাদে যিকোনো বাৰেই কৰিব পাৰে, মাথো বৃহস্পতিবাৰে কৰিব নালাগে। এই উপায় কৰাৰ সময়ত পাৰিলে আপুনি মটীয়া ৰঙৰ বা ক'লা ৰঙৰ এখন হ'লেও বস্ত্ৰ ব্যৱহাৰ কৰিব। উপায়টো কৰোঁতে যাতে আপোনাক আনে আমনি কৰিব নোৱাৰে সেই কথা ভাবি কোনো নিৰ্জন ঠাইত কৰিব পাৰে উপায়টো, বা আপোনাৰ ঘৰৰ ভিতৰৰ কোনো ৰুমত মনে মনে কৰিব পাৰে। উপায়টো যদি শত্ৰু বশৰ বাবে কৰে তেনে উপায় কৰাৰ সময়ত এটা পদ্ধতি আপুনি ব্যৱহাৰ কৰিব লাগিব। আপুনি আপোনাৰ মুখত কিবা টানজাতীয় কিবা খাদ্যবস্তু ভৰাই উপায় কৰাৰ সময়ত সেই বস্তুসমূহ চোবাই গুৰি কৰিব লাগিব। অৰ্থাৎ টান কোনো বস্তু আপুনি আপোনাৰ শক্তিৰে গুৰি কৰি পেলাইছে। আপুনি এখন তামোলো চোবাই থাকিব পাৰে বা কেইটামান বুট বা মটৰ এই উপায় কৰাৰ সময়ত চোবাই থাকিব পাৰে। ইয়াৰ অৰ্থ এয়াই যে আপুনি উপায় কৰোঁতে যি শত্ৰুৰ নাম লিখিব তেওঁ যাতে আপুনি টান বস্তু দাঁতেৰে চোবাই যেনেকৈ গুৰি কৰিছে ঠিক তেনেকৈ আপোনাৰ জটিল শত্ৰু যাতে পানী হৈ আপোনাৰ ওচৰত সৰু হৈ পৰে। আৰু যদি আপুনি কাৰোবাক আকৰ্ষিত কৰিবৰ বাবে এই উপায়টো কৰে তেনে আপুনি এটুকুৰা গুড় মুখত ভৰাই চোবাই চোবাই উপায়টো কৰিব লাগিব, যাতে আপুনি উপায় কৰাৰ সময়ত যি মিঠা পাইছে সেই ব্যক্তিয়ে যাতে আপোনাৰ লগত তেনে সম্পৰ্কলৈ আহক আৰু আপুনি তেওঁৰ পৰা সদায় যাতে টান কথা টান মাতৰ বিপৰীতে মিঠা মাত মিঠা কথা শুনিবলৈ পায়। প্ৰথমে আপুনি কোনটো কামৰ বাবে উপায়টো কৰিছে সেই কথা থিৰাং কৰি ল'ব। শত্ৰুৰ বাবে কৰি গুড় মুখত ল'লে আপোনাৰ উপায়ৰ ফল নাপাব, বা টান বস্তু চোবাই আপুনি যদি কাৰোবাক আকৰ্ষিত কৰিব খোজে তেনে আপুনি সেই উপায়ৰ সুফল নাপাব। আকৰ্ষিত কৰিবৰ বাবে গুড় আৰু শত্ৰু বশ কৰিবৰ বাবে টান বস্তু আপুনি চোবাব লাগিব। এই উপায় দুপৰীয়াৰ সময়ত কৰিলে অতি ভাল হয়, শক্তিযুক্ত হয়। দুপৰীয়াৰ সময়ত কৰিলে এই উপায়। যেতিয়া আপুনি উপায়টো কৰিবলৈ বহিব তেতিয়া দক্ষিণমুখীকৈ বহিব। মহাদেৱক চিন্তা কৰি বাওঁ হাতেৰে নেমুটো ল'ব। নেমুটো লোৱাৰ সময়ত আপুনি ধ্যান দিব যাতে আপোনাৰ শত্ৰু নাশৰ বাবে আপুনি যি উপায় কৰিছে সেই উপায়ৰ ফলত যি শত্ৰুৱেই নহওক, গোপন শত্ৰু ঘোৰ শত্ৰু, তেওঁলোক যাতে আপোনাৰ দাস হৈ পৰে।
ইয়াৰ পাছত আপোনাৰ মুখত থকা বস্তুটো চবাই চবাই সেই নেমু গছৰ কাঁইটকেইটাৰ পৰাই এটা নেমু কাঁইট হাতলৈ লৈ মুখেৰে 3টা শব্দৰ এটা মন্ত্ৰ 7 বাৰ ক'ব। সত্তু ক্ৰিং ফট চাহা, সত্তু ক্ৰিং ফট চাহা, সত্তু ক্ৰিং ফট চাহা। ইয়াৰ লগে লগেই সেই কাঁইটটোৰে আপুনি সেই সত্তুৰ নাম সেই নেমু টেঙাটোত লিখিব আৰু সেই কাঁইটটো আপুনি সেই নামটোত খুচি দিব। সেই ঠাইত আপুনি নেমু টেঙাৰটোত কাঁইটটো ভৰাই দিব যোন ঠাইত আপুনি নামটো লিখিছিল। এনেকৈ আপুনি যি কাঁইট নিছিল সেই কাঁইটকেইটা আপুনি এটাইকেইটা কাঁইট অৰ্থাৎ 2টা বা 3টা যি কাঁইট নিছিলে সেই কাঁইটকেইটা আপুনি নাম লিখি তাত সুমুৱাই দিব। যদি আপুনি কাৰোবাক আকৰ্ষিত কৰিবৰ বাবে কৰিছে তেনেকৈয়ে কৰিব, কিন্তু আপুনি যেতিয়া আকৰ্ষিত কৰিবৰ কাৰণে উপায়টো কৰিব তেতিয়া আপুনি টান বস্তু চবোৱাৰ বিপৰীতে আপুনি গুড় এচপৰা চবাব। এনেকৈ কৰাৰ পাছত আপুনি সেই নেমুটো কোনো পেলনীয়া বস্তু পেলোৱাৰ ঠাইত আপুনি পেলাই দিব লাগিব। যেতিয়া সেই নেমুটো গেলিবলৈ আৰম্ভ কৰিব তেতিয়াই সেই ব্যক্তিৰ মন গলিব। আপোনাৰ প্ৰতি তেওঁৰ মনত থকা বেয়া ভাৱবোৰ আঁতৰি যাব আৰু আপোনালৈ তেওঁৰ শত্ৰুতা নাইকিয়া হ'ব। আপোনাৰ প্ৰতি লাহে লাহে আকৰ্ষিত হ'ব। আপোনাক হিংসা অন্যায় শত্ৰুতা কৰিবলৈ তেওঁ এৰি দিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এই উপায় কৰাৰ ফলত কোনো ধৰণৰ অপকাৰ নহয়, মাথো এই উপায় সৎ প্ৰয়োগৰ ফলত আপোনাৰ উপকাৰহে হ'ব। শত্ৰুৰ মন জয় কৰি সুখ শান্তি লাভ কৰিব পাৰিব। আশা কৰিছোঁ উপায়টো সততাৰে কৰিলে নিশ্চয় সুফল পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।